So hey guys, so আজি ৰিভিউ দিব গৈ আছো আনদেখি সিজন 3 ট্ৰেইলাৰৰ ওপৰত। যদি আপোনালোকে আনদেখি সিজন 1 আৰু সিজন 2 খন চোৱা নাই তেন্তে ক'ব বিচাৰো যে আপোনালোকে বহুত ভাল এখন অ্যামেজিং সিৰিজ এখন মিছ কৰি আছে। আৰু যদি যোনে চাইছে তেওঁলোকে গম পায় যে পাপাজি কোন হয়, ৰিংকু কোন হয়। আৰু ক'ব বিচাৰো যে ৰিংকু পাজি এনেকুৱা এটা ক্যাৰেক্টাৰ হয় যোনটো ক্যাৰেক্টাৰক আপুনি ৰিয়েল লাইফত লগ পাবলৈ একদমেই নিবিচাৰিব। এনেকুৱা এজন ডেঞ্জাৰাছ ক্যাৰেক্টাৰ হয় ৰিংকু পাজি। আৰু ৰিংকু পাজি আকৌ আহি গৈছে, পাপাজি আহি গৈছে। ট্ৰেইলাৰৰ ষ্টাৰ্টিঙে হয় পাপাজিৰ ডায়লগৰ পৰা আৰু কিছুমান লাজ নোহোৱা কাম যোনটো পাপাজিয়ে কৰে। আৰু সিৰিজখন সিজন 1 আৰু সিজন 2 বহুত ভাইলেন্স আছিলে আৰু ইয়াতেতো আৰু বেছি ভাইলেন্স হ'ব। আৰু সিৰিজখনৰ মেইন পাৰ্ট ক'ব বিচাৰো যে ৰিংকু পাজি ভিলেন ক্যাৰেক্টাৰ হয়, কিন্তু ৰিংকু পাজি নাথাকিলে ফিল্মখন মানে সিৰিজখন একদমেই ভাল নালাগিলে হয়। ৰিংকু পাজিয়ে সিৰিজখনত বেলেগ এটা জান দি দিয়ে, মানে ভাল লাগে। গতিকে সিজন 3 খন আহি আছে 10 মে, বেছি দিন নাই আৰু আহিয়ে গ'ল। ইতিমধ্যে সোনি লিভত আহিব এইখন সিৰিজ। তেতিয়ালৈকে আপোনালোকে যদি সিজন 1 সিজন 2 খন চোৱা নাই চাই লওক। বহুতেই বেছি ভাইলেন্স আছে, বহুত বেছি টুইষ্ট এণ্ড টাৰ্নছ আছে, ভাল লাগিছে। আৰু আপুনি লিটাৰেলি ৰিংকু পাজিৰ ক্যাৰেক্টাৰটোৰ লগত অবছেছ হৈ যাব। মানে এইটো ক্যাৰেক্টাৰ এনেকুৱা আপোনাৰ ভাল লাগিব নহয় যে এইটো ক্যাৰেক্টাৰ নাথাকিলে আপোনাৰ ভালেই নালাগিব। ভিলেন হয় যদিও মানে হিৰোতকে বেছি এইটো ক্যাৰেক্টাৰ ভাল লাগে। গতিকে মেইনলি ৰিংকু পাজিয়ে ক'ব গ'লে মোৰ হিচাপত ভাল লাগে। সিজন 3 বহুত বেছি টুইষ্ট এণ্ড টাৰ্নছ হ'ব, কাৰণ ৰিংকু পাজি আৰু পাপাজি ৰিংকু পাজিক বাকী দুখন সিৰিজত ভাল পাই আছিলে, এইখন অলপ ৰিংকুক বেয়া পোৱা আৰম্ভ হৈছে। আপুনি তেতিয়ালৈকে সিজন 1 সিজন 2 খন চাই লওক, অ্যামেজিং সিৰিজ হয়। অভাৰঅল ট্ৰেইলাৰটো চাই পেলাই মোৰ বহুত এক্সাইটমেণ্ট হৈ গৈছে। মোৰ ট্ৰেইলাৰটো চাই পেলাই যে কেতিয়া এইখন আহিব। বেছি দিন নাই, 10 মেলৈকে ৱেইট কৰি আছো। আহাৰ দিনাই খতম কৰি যিমান জলদি পাৰো খতম কৰি পেলাই মই ৰিভিউটো দি দিম। তেতিয়ালৈকে আপোনালোকে সিজন 1 সিজন 2 খতম কৰি লওক। আৰু মই গ্যাৰান্টি দিছো এই সিজনখন চাই পেলাই যদি আপুনি ভাইলেন্স ভাল পায়, ইমানো মানে টুইষ্ট এণ্ড টাৰ্নছ থকা সাসপেন্স থ্ৰিলাৰ ভাইলেন্স টাইপ মুভিবোৰ সিৰিজবোৰ ভাল পায়, তেতিয়া এইখন আপোনাৰ কাৰণে পাৰফেক্ট হয়। আৰু যদি ভাল নাপায় তেতিয়া এইখন আপোনাৰ কাৰণে পাৰফেক্ট হয়। তেতিয়ালৈকে আপুনি চাই পেলাই শেষ কৰক। ৰিভিউ দি দিম 10 মিনিট। অ'কে।